আজি বছৰৰ শেষৰ দিনটোত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ লাই শাকৰ সৈতে মুৰ্গীৰ মাংস। যিসকলে গাহৰি খাই বেয়া পায় তেওঁলোকে এইদৰে এবাৰ বনাই খাবচোন, খাবলৈও বহুত বেছি ভাল লাগে। এতিয়া বলক তেন্তে কেনেকৈ বনালোঁ আৰম্ভ কৰোঁ। এইফালে লৈছোঁ লাই শাক এমুঠি আৰু আনফালে তেল গৰম হৈ আছিল, তাতে মিহিকৈ কাটি লোৱা পিঁয়াজ দিলোঁ, আদা নহৰু অকণমান দিছোঁ, ভোট জলকীয়া, ভালদৰে এইখিনি লৰাই লৈছোঁ। জোখমতে দিলোঁ হালধি। এতিয়া মাংসখিনি বহাই দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিলোঁ, ভালদৰে লৰাই চৰাই ঢাকনি লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিছিলোঁ। এইফালে জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, গৰম মছলা গুড়ি দি অকণমান পানীৰে গুলি লৈছোঁ। এইফালে মাংসখিনিও দেখিছেনে আধা ভজাৰ নিচিনা হৈ গ'ল। এতিয়া গুলি লোৱা মছলাখিনি দি দিলোঁ। ভালদৰে লৰাই আকৌ ঢাকনি লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিছিলোঁ। এইখিনি মোৰ ভজা হৈ গৈছে। অকণমান পানী দিছোঁ, বহুত বেছি দিব নালাগে, অকণমান দিব। এতিয়া লাই শাকখিনি এইদৰে ছিঙি ছিঙি তাতে দি দিছোঁ। ডাঙৰ ডাঙৰ টুকুৰা কৰি দিছোঁ আৰু